হাই ফ্ৰেণ্ডছ, এটা সৰুকৈ গুৰুত্বপূৰ্ণ কথাৰ বাবে মই ভিডিঅ'টো দিব লগা হ'ল। কথাটো হ'ল যে আমাৰ SSC GDৰ যিবিলাক আমি কাম কাজ কৰি আছোঁ, মই হওক বা আমাৰ অসমত যিবিলাক আমাৰ কাম কাজ চলি আছে এই লাইনটোৰ ক্ষেত্ৰত, মানে ধৰি লোৱা SSC GDৰ ওপৰত বেছিকৈ কাম কৰা। আমাৰ অসমত এতিয়া ডিফেন্সৰ লাইনত হওক বা চাকৰিৰ লাইনত আমাৰ বহুখিনি আপডেট থাকে, বহু চেনেল আছে। আমি মানে ভাৰতৰ চেনেলকেইটাৰ কথা ক'বলৈ নাযাওঁ, কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত বহুত চেনেল আছে। আমি সেই নামবিলাক আমি সকলোৱে জানো, তোমালোকেও জানা। কথাটো হ'ল SSC লাইনটোত আজি মই কাম কৰা, তোমালোকে নিজেও জানা যে মই এজন কেণ্ডিডেটহে। মই নিজে চাকৰিৰ লগত মানে SSC GDৰ লগত হওক বা অন্য ডিপাৰ্টমেণ্টৰ লগত মই লাগি আছোঁ। তোমালোকে জানা যিখিনিয়ে মোৰ লগত জড়িত হৈ আছে। আৰু তাৰ মাজতে এটা সৰুকৈ চেনেল এটা তোমালোকলৈ আগবঢ়াই দি মই যিখিনি জানো, ভুল শুদ্ধ মই সেইটো ক'বলৈ নাযাওঁ, বা মই বহুত ভাল কাম কৰিছোঁ বা মই পপুলাৰিটি বিচাৰোঁ, মই সেইটোও নিবিচাৰোঁ। জাষ্ট মই যিখিনি জানো তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এই 2 বছৰত মই কিন্তু তোমালোকে চাব পাৰা বেছিভাগ কাম কৰি আছোঁ SSC GDৰ লাইনটোত, আমাৰ SSC GDৰ। আৰু ইয়াৰ মূল কাৰণটো হ'ল কি, যে মই সেই জবটো নিজেও পচন্দ কৰোঁ আৰু লগতে সেই জবটো মই ফাইনেল মেৰিট আউট হৈছোঁ বা তাৰ গোটেইখিনি প্ৰক্ৰিয়া মই নিজে দেখিছোঁ। অসম পুলিচৰো কথা গোটেইখিনি জানো, বা ADRও মই দিছোঁ, যদিও মই চাকৰি ল'ব পৰা নাই মই দিছোঁ, বা এই গোটেইখিনি সৰুবৰ মই অলপ চলপকৈ প্ৰতিটোৰ লগতে জড়িত। কিন্তু কথা হ'ল মই চিলেক্ট কৰি লৈছোঁ, বা আমাৰ চেনেলটোত মই যিহেতুকৈ ময়ো নিজে কামে বনে ব্যস্ত থাকিব লগা হয়, বা পঢ়াৰ লগতো যিহেতুকৈ অলপ চলপকৈ হ'লেও জড়িত, গতিকে মই সময়ৰ অভাৱত বা এই চেনেলটোত মই গোটেইখিনি আপডেট এতিয়ালৈকে ধৰিব পৰা নাই বা দিয়া নাই। কিন্তু মই দিওঁ ক'লে সেই লাইনত মই কাম কৰিব পাৰোঁ। কিন্তু কথাটো হ'ল আজি মোৰ লগত যিমানখিনি আজি 2 বছৰত জড়িত হৈ আছা, কোনোদিনাই ক'ব নোৱাৰিবা যে মই এই চেনেলটোত লোকৰ বদনাম কৰি কাম কৰিছোঁ, কোনোৱে ক'ব নোৱাৰিবা। আৰু তাৰ উদাহৰণ লাইভত জড়িত থাকিলেও গম পাবা, বা মোৰ ভিডিঅ'টো গম পাবা। আৰু মই সেই লাইনত ভিডিঅ'ই বনোৱা নাই যে কাৰোবাক টক্কৰ কৰি পেলাই মই ভিডিঅ' বনাম। মই হয়তো মোৰ এই লাইনটোত ভাল লাগিছে, হয়তো কাইলৈ মই বেয়া লাগিলে হয়তো মই চেনেল অফো কৰি দিব পাৰোঁ। মোৰ তাত এনেকুৱা নহয় যে এই চেনেলটো মই ভৱিষ্যতে চলাই থাকিম, কিবাই কৰিম। এইটো সম্পূৰ্ণ মোৰ বুলি নহয়, এটা মানুহৰ পাৰ্চনেল লাইফ থাকে। হয়তো ইউটিউব প্লেটফৰ্মটো কেতিয়ালৈকে থাকিব আমি সেইটোও ক'ব নোৱাৰোঁ। তো এই কথাখিনি মই কিয় কৈছোঁ, তোমালোকক মই এটা কাৰণতে কৈছোঁ যে মই আমাৰ অসমৰ এতিয়া SSC লাইনত আমি যদি চাবলৈ যাওঁ, ৰূপজ্যোতি দাৰ কথা ক'ব লাগিব। আৰু ৰূপজ্যোতি দাই কি লেভেলত কাম কৰিছে আমি জানো। এতিয়া কথা হ'ল, তেওঁ ভাল কৰিলেও আমি ক'বলৈ নাযাওঁ, তেওঁ বেয়া কৰিলেও ক'বলৈ নাযাওঁ। তেওঁ নিজৰ ষ্টাইলত কাম কৰিছে, আৰু মই জনাত যিহেতুকৈ তেওঁ নিজৰ ষ্টাইলত কাম কৰিছে, তো মোৰ মতে তেওঁ ঠিকেই আছে। কিন্তু তেওঁৰ কামক কোনোবাই বেয়া পাইছে, বা তেওঁক পাৰ্চনেলি কোনোবাই বেয়া পাইছে, আৰু তাৰ লগত ৰিলেটেড মোক কৰাটো মই ইমান ভাল নাপাওঁ। মানে কথাটো তেনেকুৱা। কাৰণ কিয়, মই আজিলৈকে ৰূপজ্যোতি দাৰ বিষয়ে লাইভত হওক, ভিডিঅ'ত হওক বা পাৰ্চনেলি হওক বেয়াকৈ কোৱা ৰেকৰ্ড নাই। গতিকে আৰু মই ৰূপজ্যোতি দাক মই চিনি পাওঁ, মানে কি, তেওঁৰ লগত মই আজিলৈকে কথা পতা নাই বা তেওঁৰ লগত মই একেলগে লগ হোৱা নাই। কিন্তু কথা হ'ল মই ইউটিউবৰ লাইনটোতে চিনি পাওঁ, বা আমাৰ ধৰি লোৱা SSC GDৰ লাইনটো হিচাপত মই চিনি পাওঁ। আৰু তেওঁ কি কৰিছে কি নাই মই তাত আজিলৈকে চকু দিয়াও নাই, বা ভৱিষ্যতেও নিদিওঁ। তেওঁ নিজৰ ষ্টাইলত কাম কৰিছে, মই সেইটোৱে ভাল পাওঁ। আৰু তেওঁ আমাতকৈ ছিনিয়ৰ, যিটো কওঁ আমাতকৈ ওপৰত, বা তেওঁ আমাৰ লাইনটো যিহেতু কৰি আছে, গতিকে তেওঁক মই এইটো নকওঁ যে তেওঁৱে এই লাইনটোত বহুত ভাল কাম কৰিছে বা ময়ে বহুত ভাল কাম কৰিছোঁ, সেইটো নহয়। কিন্তু মই কৈছোঁৱে, তেওঁৰ ষ্টাইলত কৰিছে। তাতে কোনোবাই ভালো পাব পাৰে, কোনোবাই বেয়াও পাব পাৰে। কাৰণ এয়া আমাৰ ছ'চিয়েল মিডিয়া ছাইটটোত ভাল বেয়া দুইটা যিহেতু সমানে থাকে। কিন্তু কথা হ'ল, তাকে লৈ এতিয়া যিহেতু আমাৰ যিটো ভেকেঞ্চি 2025ৰ ভেকেঞ্চিটো অলৰেডি আমাৰ সমাপ্ত হৈছে, অল প্ৰচেছ। খালি এতিয়া বাকী আছে আৰু হয়তো 5-6 দিন, এসপ্তাহৰ পিছত আমাৰ হয়তো ফাইনেল ৰিজাল্টটো আমাৰ হাতত আহি পৰিব। এই কথাটো আমি সকলোৱে জানো। আৰু যি হ'ল যি নহ'ল, ময়ো যিখিনি আপডেট দিলোঁ, তোমালোকৰ হেল্প হ'ল নহ'ল মই নাজানো, কিন্তু দিলোঁ। মই দিয়া ভেকেঞ্চিটোত দিয়াখিনি দিলোঁ। OBC কাষ্টৰ প্ৰব্লেম, SC ST কাষ্টৰ যিখিনি দিব লাগে দিলোঁ। কিন্তু আজিলৈকে মই প্ৰি মেডিকেল কৰা নাই, তোমালোক সকলোৱে জানা। কাৰণ কিয়, মই ভৱিষ্যতেও কৈছোঁ যে তেনেকুৱা ধৰি লোৱা কাম মই নকৰোঁ, বিশেষকৈ মই পচন্দ নকৰোঁ তেনেকুৱা কাম।
মই আপডেট দিছোঁ, আপডেটলৈকে মোৰ ঠিক আছে। বাকী মই যদি কেতিয়াবা ভৱিষ্যতে ইয়াৰ ওপৰত চেনেলৰ থ্ৰুৱেদি বেলেগ কিবা কৰিব লাগে তো সেইটো বেলেগ লাইনত কৰিম, তো সেইটো বেলেগ কথা। কিন্তু কথা হ'ল মই তেনেকুৱা কৰা নাই। তো ৰূপজ্যোতি দায়ে এটা প্ৰি মেডিকেল চেণ্টাৰ বহাইছে বুলি আমি সকলোৱে জানো, আৰু তাতে বহুত ল'ৰা ছোৱালী গৈছে বুলি আমি সেইটোও জানো। কিন্তু কথাটো হ'ল তাতে কোনোবাই ধৰি লোৱা তেওঁৰ যিবিলাক ছাবস্ক্ৰাইবাৰ আছে, হয়তো মোৰো ছাবস্ক্ৰাইবাৰ আছে, মানে মোৰ চেনেলো চায়, তেওঁৰ চেনেলো চায়। যিহেতু এইটো ইউটিউব প্লেটফৰ্ম, মই দিয়া আপডেটখিনি তেওঁৰ লগত নিমিলে, তেওঁ দিয়া আপডেটখিনি মোৰ লগত নিমিলে। তেওঁৰ কামৰ ষ্টাইল, মোৰ কামৰ ষ্টাইল সম্পূৰ্ণ বেলেগ। গতিকে তেওঁ যিটো কাম কৰি আছে তাতে যদি কোনোবাই প্ৰি মেডিকেল দিবলৈ গৈছা, তেওঁক যদি পাৰ্চনেলি বেয়া পাই আহিছে, তো তেতিয়াহ'লে মোৰ সাহাৰা ল'লে তোমালোকে নহ'ব। আৰু মোক যদি বিশ্বাস কৰা বা মোৰ কামখিনিক বিশ্বাস কৰা, তেনেকুৱা কাম কেতিয়াও নকৰিবা। কাৰণ কিয়, বা ৰূপজ্যোতি দাৰ কামখিনিক যদি বিশ্বাস কৰা, কথাটো হ'ল তেওঁ এজন ফৌজি, আমি সকলোৱে জানো। তেওঁৰ যদি তোমালোকে পাৰ্চনেলিটিত কিবা বেয়া পাইছা, বা ধৰি লোৱা তেওঁ যে প্ৰি মেডিকেল চেণ্টাৰখনৰ এটা পপুলাৰিটি বিচাৰিছে, সেইটোক লৈ বেয়া পাইছা, স্পষ্টকৈ তেওঁৰ লগত কোৱা। কিন্তু অ'ত কমেণ্ট, ত'ত কমেণ্ট, ইটো গ্ৰুপত শ্বেয়াৰ, সিটো গ্ৰুপত শ্বেয়াৰ নকৰিবা। তাৰ উদাহৰণটো মই ইয়াত ছাইডত লগাই দিম, তোমালোকে নিজে চাবা মই কথাখিনি কিয় কৈছোঁ। ইয়াত আৰু বুজাবলগীয়া একো নাই। তো মই ৰূপজ্যোতি দা, যদি মোৰ ভিডিঅ'টো আপুনি কেনেবাকৈ পায়, মই ডাইৰেক্ট কোৱা মানুহ, মই তেনেকৈ মানে ইনডাইৰেক্ট বেয়া পাওঁ। মই আপোনাক একেবাৰে বেয়া নাপাওঁ, আৰু মই আপোনাৰ ধৰি লওক আপুনি যিমানখিনি কাম কৰিছে মই দেখিছোঁ, আৰু আপোনাৰ চেনেলো মই বহুত আগৰ পৰাই চাইছোঁ। মই বেয়া পালেও ডাইৰেক্ট ক'ম, ভাল পালেও ডাইৰেক্ট ক'ম। কথাটো হ'ল আপুনি যি কৰি আছে ঠিকেই কৰি আছে, কৰি থাকক, একো নাই। তাতে চাওক, আজি যদি কোনোবাই প্ৰি মেডিকেল বিচাৰিছে, মই কৈছোঁৱেই, মই লাইভত কৈছোঁ, ভিডিঅ'টো কৈছোঁ যে আজিকালি প্ৰি মেডিকেল টকা খৰচ নোহোৱাকৈও কৰিব পাৰি। তাতে কোনোবাই আপোনাক বিশ্বাস কৰি আপোনাৰ আইডিয়াখিনিক লৈ গৈছে, গৈ বেয়া পাই আহিলে সেই কথাটো এনেকৈ কোৱাটো ময়ো নিবিচাৰোঁ। গতিকে তোমালোকক এটা কথা কৈছোঁ, আমাৰ অসমৰ উন্নতি নোহোৱাৰ মেইন কাৰণটো এইটো। কাৰণ ইজনে সিজনক লৈ জ্বলে, সিজনে ইজনক লৈ জ্বলে। হয়তো এই কথাখিনি কোৱাৰ পিছত বহুতে ভাবিব মই ৰূপজ্যোতি দাৰ ছাপৰ্টত আছোঁ। নহয়, মই তেনেকুৱা মানুহে নহয়। মই ৰূপজ্যোতি দা নালাগে, আৰু যদি কোনোবা আছে, যিহেতু ৰেকিব আফ্ৰিদি, তেওঁ মোৰ দাদা নিচিনা হয়, কাৰণ মোতকৈ যথেষ্ট বহুত ডাঙৰ সেইবিলাক প্লেটফৰ্ম। মই এটাই কথা কওঁ, জব এণ্ড ডিফেন্স যিমানে ডাঙৰ নহওক, মই কেতিয়াও ডাঙৰ বুলি ভাবি নলওঁ এইটো। কাৰণ তেওঁলোকৰ যিমানখিনি কাম আছে তাৰ তুলনাত মই কোনোবা এটা চুকত থাকিম, মই তেনেকুৱা। গতিকে মই পপুলাৰিটি বিচাৰোঁ নাই, আৰু মই এজন নিজে কেণ্ডিডেট, আৰু মই একদম চিম্পুল থাকি ভাল পাওঁ। গতিকে সেইখিনিয়ে কথা, আৰু তাতকৈ বেছি নালাগে। আৰু তোমালোকেও যদি এজন ফৌজি হ'বলৈ গৈ আছা, আজে বাজে কথাত ধান্দা দিয়াতকৈ, বা গ্ৰুপবিলাকত ওলোটা পোলোটা কমেণ্ট বা ওলোটা পোলোটা মেছেজ কৰাতকৈ, যদি কাৰোবাৰ মাৰ্কবিলাক কম আছে, নেক্সট ভেকেঞ্চিলৈ লাগা। কাৰোবাৰ যদি হ'বলগীয়া হৈ আছে, ফৌজি এজনৰ লাইফটোৰ বিষয়ে ষ্টাডি কৰা, সেইখিনিয়ে কৰা ভাল। ধন্যবাদ, জয় আই অসম। আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু যিটো কৰিছা বেয়া কৰিছা, মই ছাইডত লগাই দিম, চাবা। আৰু ৰূপজ্যোতি দা, মই তেনেকুৱা একোৱেই কথা কোৱা নাই, আপুনি বেয়া নাপাব। মই স্পষ্টকৈ সেইকাৰণে ভিডিঅ'টো আপোনালৈ বনাই দিছোঁ। যদি আপোনাৰ হাতত পৰেগৈ, চাই পেলাই যদি পাৰে আপুনি মোক এটা কমেণ্ট দিব। ধন্যবাদ, জয় আই অসম।